সমগ্ৰ দেশৰ লগত সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিত আয়োজন কৰা হ'ব বাইক ৰেলী। বিজেপিৰ হৰ ঘৰ তিৰংগা কাৰ্যসূচী অনুসৰি ডিফু চহৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত বাহিৰ কৰা হয় এই ৰেলী। উক্ত ৰেলীত কাৰ্বি পৰিষদৰ CEM উপস্থিত থাকি সকলো ভেদাভেদ পৰিহাৰ কৰি দেশৰ অখণ্ডতা বজাই ৰখাৰ স্বাৰ্থত সকলোৱে দেশৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব লাগে বুলি মন্তব্য কৰে। ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰীয় সিদ্ধান্ত যিটো লৈছে যে হৰ ঘৰ তিৰংগা সেই উদ্দেশ্য পূৰণ কৰাৰ স্বাৰ্থত ভাৰতৰ নাগৰিক সকলো জাতি জনগোষ্ঠীৰ প্ৰত্যেক ঘৰৰ যাতে নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা যাতে হজ কৰে তাৰ উদ্দেশ্য ৰাখি আজি আমি আৰম্ভ কৰিছোঁ। আৰু কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি ইষ্ট কাৰ্বি আংলঙৰ যুৱ মৰ্চাৰ নেতৃত্বত আজি বাইক ৰেলী আছে। হৰ ঘৰ তিৰংগা সেই কাৰ্যসূচীটো পূৰণ কৰাৰ স্বাৰ্থত আমি আৰম্ভ কৰিছোঁ। ইয়াত জিলা সভাপতিৰ পৰা আৰম্ভ কৰি সন্মানীয় বিধায়ক আৰু ইয়াত যুৱ মৰ্চাবিলাক আছে। আজি আমি আৰম্ভ কৰিছোঁ বাইক ৰেলীটো। ইয়াত এতিয়া আমি আৰম্ভ কৰি ইয়াত ভাৰতীয় জনতা পাৰ্টি ইষ্ট কাৰ্বি আংলঙৰ স্থায়ী সভাপতি কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি বজাৰলৈকে গোটেইখিনি বজাৰ ঘূৰিম। কলেজ তাৰপিছত ITI তাৰপিছত আমি আকৌ আমাৰ তাৰা লাংচ হৈ এনেকৈ ঘূৰি আহিম আৰু গোটেই টাউনটো ৭৭তম ভাৰত স্বাধীনতা দিৱস তাৰ লগত সংগতি ৰাখি সমগ্ৰ ৰাজ্যত তেনেকুৱা বাইক ৰেলী আয়োজন কৰি আছে। বিভিন্ন বিধানসভাৰ ভিত্তিত তেনেকুৱা বাইক ৰেলী আয়োজন কৰি আছে। সেইমৰ্মে আমাৰ পূব কাৰ্বি আংলং জিলাতো তেনেকুৱা আমি বাইক ৰেলী ৩খন বিধানসভা আছে। ৩খন বিধানসভাতো আমি বাইক ৰেলী আয়োজন কৰিম। আজি 11 তাৰিখ ইয়াত ডিফুৰ বিধানসভাৰ অন্তৰ্গত হৈ আছে। অহাকাইলৈ হাৰঘাট বিধানসভাৰ অন্তৰ্গত হ'ব আৰু পৰহি দিনাখন 13 তাৰিখে বোকাজান বিধানসভাৰ অন্তৰ্গত হ'ব। আমি এই বাইক ৰেলীত আমাৰ অনাৰেবল CM ডক্টৰ তুলৰাম ৰংহাং ছাৰ তেখেতে অংশগ্ৰহণ কৰিব আৰু তেওঁৰ লগত আমাৰ ডিফুৰ বিধায়ক মাননীয় বিদা সিং ইংলেং ডাঙৰীয়া আৰু লগতে EM সকল MEC সকলো ইয়াত অংশগ্ৰহণ কৰিব। আমি এই বাইক ৰেলীৰ যোগেদি এইটোৱে মেছেজ দিব খুজিছোঁ যে দেশৰ প্ৰতি আমাৰ মৰম থাকিব লাগে, দেশৰ প্ৰতি আমাৰ শ্ৰদ্ধা থাকিব লাগে, একতা থাকিব লাগে। অপপ্ৰচাৰ অপশক্তিৰ পৰা আমি বিৰত থাকিব লাগে। কাৰণ অপপ্ৰচাৰে অপশক্তিয়ে আমাৰ বিগত সময়ছোৱাটো আমি দেখিছোঁ। ডিউৰিং ব্ৰিটিছাৰ্ছ ইয়াত এনে আহিব পৰা নাই। তেওঁলোকে আমাৰ মানুহক তেনেকুৱা ইউজ কৰি ডিভাইড এণ্ড ৰুল পলিচি তেওঁলোকে এডপ্ট কৰি তেওঁলোকে আমাৰ মানুহৰ মাজত তেনেকুৱা অপপ্ৰচাৰ অপশক্তি তেওঁলোকে ক্ৰিয়েট কৰিবলৈ সক্ষম হৈছে। যাৰ ফলত বিগত সময়ছোৱাটো ব্ৰিটিছাৰসকলে আমাক অকুপাই কৰিবলৈ সক্ষম হৈছে। সেইকাৰণে এই বাইক ৰেলীৰ যোগেদি আমি এইটোৱে মেছেজ ক'ব খুজিছোঁ যে আমাৰ যুৱ প্ৰজন্ম যুৱচামেও সেইটোৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব আৰু সেইটোৰ প্ৰতি আমি মৰম সদায় ৰাখিব লাগিব। আৰু এইটো এৱেৰনেছ নিচিনা আমি ক্ৰিয়েট কৰিব বিচাৰিছোঁ। সেইকাৰণে আমাৰ দেশ এতিয়া আগুৱাই আছে। এই আগুৱাই থকা আমাৰ ওচৰে পাজৰ দেশবিলাক তেওঁলোকৰ নজৰ আছে। সেই নজৰৰ পৰা কিন্তু আমি সাৱধান হ'ব লাগিব। সেই নজৰৰ পৰা আমি কিন্তু এই অপপ্ৰচাৰৰ পৰা আমি সাৱধান হ'ব লাগে। সেইকাৰণে আজিৰ নিচিনা বাইক ৰেলী আয়োজন কৰা মিনিংটো এইটোৱে। ডিফুৰ পৰা তনু মজুমদাৰ, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক
8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ।